শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবিধি চিত্ৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম বুৰঞ্জীৰ পুৰণি অসম বুৰঞ্জীৰ যিটো ভাগ আছে তাৰে আমি ভাগটো আমি আৰম্ভ কৰিম। আজি এইটো আমাৰ ভিডিঅ' হিচাপত পাৰ্ট 3 হ'ব, কাৰণ পাৰ্ট 1 আৰু পাৰ্ট 2ত আমি প্ৰাগৈতিহাসিক অসম বুৰঞ্জীৰ বিষয়ে আলোচনা কৰিছোঁ। গতিকে আজি পাৰ্ট 3 পুৰণি অসম বুৰঞ্জীৰ বিষয়ে কিছু কথা আলোচনা কৰিম। এই ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং। অসম বুৰঞ্জীৰ লগত জড়িত যিমানখিনি প্ৰশ্ন আছে আমি পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ প্ৰতিটো ভাগতে আমি যি 4টা ভাগ আছে অসম বুৰঞ্জীৰ, এই 4টা ভাগৰ আমি বিশদভাৱে আলোচনা কৰিম। গতিকে আপোনালোকে যাতে এই ভিডিঅ'বিলাক ৰেগুলাৰলি চাই থাকে, আৰু যিবিলাকে নতুনকৈ মোৰ ভিডিঅ' চোৱা আৰম্ভ কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনৰ বেল বটনটো টিপি দিব, যাতে নটিফিকেশ্যনত মোৰ এই কথাবিলাক পাই থাকে। গতিকে আমি বেছি দেৰি নকৰোঁ, দেৰি নকৰি আমি ভিডিঅ'ৰ মাজলৈ আৰম্ভ কৰিবলৈ ওলাইছোঁ। এতিয়া চাব, এইটো অসম বুৰঞ্জী পাৰ্ট 3। ইয়াতে আমি পুৰণি অসম বুৰঞ্জীৰ কিছু কথা লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। প্ৰথম প্ৰশ্নটো চাব, কিমান শতিকাত পুৰণি অসম বুৰঞ্জীৰ যুগ আৰম্ভ হৈছিল? ইয়াতে অপশ্যন কেইটা চাই ল'ব। ক তৃতীয় শতিকা, খ চতুৰ্থ শতিকা, গ পঞ্চম শতিকা আৰু ঘ প্ৰথম শতিকা। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চতুৰ্থ শতিকা, অৰ্থাৎ চতুৰ্থ শতিকাৰ পৰা পুৰণি অসম বুৰঞ্জীৰ যুগ আৰম্ভ হৈছিল। খ নম্বৰ অপশ্যন চতুৰ্থ শতিকা। দুই নম্বৰ, বৰ্মন বংশৰ প্ৰথম ৰজা আছিল। আচলতে বৰ্মন বংশৰ পৰা চতুৰ্থ শতিকা ষ্টাৰ্ট হয়। ইয়াত এটা প্ৰশ্ন আমি ৰাখিছোৱে। বৰ্মন বংশৰ প্ৰথম ৰজা আছিল ক ভাস্কৰ বৰ্মন, খ মহিৰংগ দানৱ, গ পুষ্য বৰ্মন আৰু ঘ ভগদত্ত। গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো আমি এতিয়া কৈছো, এইটো হৈছে গ পুষ্য বৰ্মন। পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। গ নম্বৰ পুষ্য বৰ্মন। পুষ্য বৰ্মন। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। কোন বংশৰ ৰাজত্ব কালত বা কোন ৰাজ্যৰ ৰাজত্ব কালৰ পৰা পুৰণি অসম বুৰঞ্জীৰ আৰম্ভণি হয়? ক দানৱ বংশ, খ আহোম ৰাজ্য, গ চুতীয়া ৰাজ্য আৰু ঘ বৰ্মন বংশ। মই অলপ আগতে ক'লোৱে যে বৰ্মন বংশৰ পৰাই পুৰণি অসম বুৰঞ্জীৰ আৰম্ভণি হৈছিল। গতিকে ইয়াতে ঘ নম্বৰ অপশ্যনটো হ'ব বৰ্মন বংশ। বৰ্মন বংশ। এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে, পুষ্য বৰ্মনে বৰ্মন বংশৰ শাসন আৰম্ভ কৰিছিল কিমান চনত কৰিছিল? ইয়াতে অপশ্যন কেইটামান দিয়া আছে। ক 300 এডি। এডি মানে আপোনালোকে জানে, এডি মানে হল এন্ন ডমিনি বুলি কয়, এইটো হল খ্ৰীষ্টাব্দ, আৰু বিচি হল বিফৰ খ্ৰাইষ্ট। 300 এডি মানে 300 খ্ৰীষ্টাব্দ, 320 খ্ৰীষ্টাব্দ বি নম্বৰ অপশ্যন, চি নম্বৰ অপশ্যন 650 খ্ৰীষ্টাব্দ আৰু ডি নম্বৰ অপশ্যন 350 খ্ৰীষ্টাব্দ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 350 এডি বা 350 খ্ৰীষ্টাব্দ। ইয়াতে অলপমান এটা মোৰ হেৰি হৈছে, অপশ্যন কেইটা দিয়াতে অলপমান এটা গণ্ডগোল হৈছে, এইটো ঠিক কৰি ল'ব। এইটো গ আৰু এইটো খ। গতিকে ইয়াতে আমাৰ অপশ্যনটো হ'ব কি? খ নম্বৰ অপশ্যন। খ নম্বৰ অপশ্যন 350 এডি বা 350 খ্ৰীষ্টাব্দ। 350 খ্ৰীষ্টাব্দৰ পৰা আমি এইটোও ক'ব পাৰো যে পুৰণি অসম বুৰঞ্জী আৰম্ভ হৈছিল। তাৰপিছত 5 নম্বৰ, গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশৰ ৰজা আছিল। কোন ৰজা আছিল? ক পুষ্য বৰ্মন, খ
ভাস্কৰ বৰ্মন, গ বল্লভ বৰ্মন, ঘ মহেন্দ্ৰ বৰ্মন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক পুষ্য বৰ্মন। ক পুষ্য বৰ্মন। আৰু 6 নম্বৰ অপশ্যনটো চাব। 6 নম্বৰ প্ৰশ্নটো বৰ্মন বংশৰ সময়ত মই ইয়াতে লিখি দিছো কামৰূপ ৰাজ্যত কি ভাষা প্ৰচলিত আছিল? ক পালি, খ হিন্দী, গ অসমীয়া আৰু ঘ সংস্কৃত। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ঘ সংস্কৃত। এতিয়া বৰ্মন বংশৰ সময়ত কামৰূপ ৰাজ্যত কি ভাষা প্ৰচলিত আছিল? সেইটো হৈছে কি সংস্কৃত। এইটো মনত ৰাখিব। এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো। বৰ্মন বংশৰ শাসন কালত ৰাজ্যিক ভাষা হিচাপে প্ৰচলিত আছিল, অৰ্থাৎ অফিচিয়েল লেংগুৱেজ যিটো আছিল, কি আছিল? মানে কি আমাৰ কামৰূপত কি আছিল? ক অসমীয়া আৰু বঙালী, খ কামৰূপী প্ৰাকৃত আৰু সংস্কৃত, গ ৰাজবংশী আৰু নেপালী আৰু ঘ পালি আৰু সংস্কৃত। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ কামৰূপী প্ৰাকৃত আৰু সংস্কৃত। এইটো মনত ৰাখিব, কামৰূপী প্ৰাকৃত আৰু সংস্কৃত। অলপ আগতে আমি সংস্কৃতৰ কথাটো কৈছিলো, কামৰূপত সংস্কৃত ভাষা প্ৰচলিত আছিল। তাৰ লগত আৰু কি এটা কামৰূপী প্ৰাকৃতটো ৰাজ্যিক ভাষা হিচাপে প্ৰচলিত আছিল। তাৰপিছত 8 নম্বৰ তলৰ কোনজন বৰ্মন বংশৰ ৰজাক মহাৰাজাধিৰাজ হিচাপে জনা যায়? ক সমুদ্ৰ বৰ্মন, খ পুষ্য বৰ্মন, গ ভাস্কৰ বৰ্মন আৰু ঘ মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে পুষ্য বৰ্মন। পুষ্য বৰ্মনক মহাৰাজাধিৰাজ হিচাপে জনা যায়। মহাৰাজাধিৰাজ বুলি কৈছিল পুষ্য বৰ্মন। এইটো মনত ৰাখিব। ইয়াৰ পিছত 9 নম্বৰ কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ পত্নী ৰাজকুমাৰী অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল? তাৰমানে ইয়াতে আমাৰ বৰ্মন বংশৰ এজন ৰজাৰ ৰাজকুমাৰী কাশ্মীৰৰ মেঘবাহনৰ ৰাজকুমাৰ মেঘবাহনক বিয়া দিছিল আৰু তাইৰ নাম আছিল কি অমৃতপ্ৰভা। এতিয়া সেই অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল? শুদ্ধ অপশ্যনটো হৈছে ক বল্লভ বৰ্মন। বল্লভ বৰ্মন। এই বল্লভ বৰ্মনে নিজৰ জীয়ৰী অমৃতপ্ৰভা কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ বিয়া দিছিল। এইটো মনত ৰাখিব, বল্লভ বৰ্মন। বন্ধু বান্ধৱীসকল, এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো। হৰ্ষচৰিতৰ লিখক কোন? হৰ্ষচৰিত কোনে লিখিছিল? ক শূদ্ৰক, খ ভাস, গ জয়দেৱ আৰু ঘ বাণভট্ট। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে বাণভট্ট। এইটো মনত ৰাখিব, এইটো খুব ইম্পৰ্টেণ্ট। ঘ বাণভট্ট। আচলতে ইয়াত দি থকা প্ৰতিটো প্ৰশ্নই ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে খুব মনোযোগেৰে কথাবিলাক মনত ৰাখিব চেষ্টা কৰিব। ইয়াৰ পিছত আমি 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো। হৰ্ষচৰিতৰ মতে ভূতি বৰ্মন কোন ৰজাৰ নাম আছিল? অৰ্থাৎ ভূতি বৰ্মন নাম এটা পাইছিল এজন ৰজাই, সেই ৰজাজনৰ নামটো ইয়াতে ক'ব লাগে। ক পুষ্য বৰ্মন, খ মহেন্দ্ৰ বৰ্মন, গ ভাস্কৰ বৰ্মন আৰু ঘ মহাভূতা বৰ্মন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে মহাভূতা বৰ্মন। ভূতি বৰ্মন হিচাপে তাক জনা যায়। মহাভূতা বৰ্মন। এইটো মনত ৰাখিব। এবাৰ আমি 12 নম্বৰ প্ৰশ্ন লৈ আহিছো। কুমাৰ ৰজা উপাধি কোন ৰজাক দিয়া হৈছিল? কুমাৰ ৰজা। ক ভাস্কৰ বৰ্মন, খ মহেন্দ্ৰ বৰ্মন, গ পুষ্য বৰ্মন আৰু ঘ সমুদ্ৰ বৰ্মন।
এইটো ক নম্বৰ অপশ্যন ভাস্কৰ বৰ্মন কুমাৰ ভাস্কৰ বৰ্মন বুলিয়ে আমি বহুত কিতাপত এনেকেই নামটো পাওঁ কুমাৰ ভাস্কৰ বৰ্মন অৰ্থাৎ কুমাৰ ৰজা উপাধি পাইছিল ভাস্কৰ বৰ্মনে বন্ধু বান্ধৱীসকল আমি এতিয়া 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো বৰ্মন বংশৰ ৰাজত্ব কালৰ তলৰ কোনটো শুদ্ধ ক্ৰম এই প্ৰশ্নটো বুজি পাইছে নিশ্চয় বৰ্মন বংশ একাদিক্ৰমে বিভিন্ন ৰজাই শাসন কৰিছিল ক্ৰম হিচাপত তাৰ মানে আৰম্ভণিৰ পৰা শেষলৈ এনেহেন ধৰণৰ এই ক্ৰম কোনটো ক্ৰম শুদ্ধ এতে ক্ৰম কেইটা মাতি দিছো ক পুষ্য বৰ্মন ভূতি বৰ্মন মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন খ পুষ্য বৰ্মন মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন ভূতি বৰ্মন গ মহেন্দ্ৰ বৰ্মন পুষ্য বৰ্মন ভূতি বৰ্মন ভাস্কৰ বৰ্মন আৰু ঘ পুষ্য বৰ্মন মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন আৰু ভাস্কৰ বৰ্মন ইয়াৰে একাদিক্ৰমে ৰাজত্ব কৰা যিটো শাসন কালৰ যিটো ক্ৰম সেইটো ক্ৰম শুদ্ধ ক্ৰম হৈছে এইটো খ নম্বৰ ক্ৰম এইটো হ'ল প্ৰথমতে আমাৰ পুষ্য বৰ্মনে ৰাজত্ব কৰিছিল পুষ্য বৰ্মন এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনেহেন ধৰণৰ কোৱেশ্চন আহিব পাৰে তাৰ পিছত মহেন্দ্ৰ বৰ্মন খ নম্বৰ অপশ্যন মহেন্দ্ৰ বৰ্মন তাৰ পিছত ভূতি বৰ্মন এইটো মনত ৰাখিব দৰকাৰী প্ৰশ্ন ভূতি বৰ্মন আৰু শেষত ভাস্কৰ বৰ্মন এনেহেন ধৰণে বৰ্মন বংশৰ যিটো ৰাজত্বকাল এনেকে চলিছিল পুষ্য বৰ্মনে প্ৰথমতে তাৰপিছত মহেন্দ্ৰ বৰ্মন আহিল ভূতি বৰ্মন আহিল আৰু শেষত ভাস্কৰ বৰ্মন আহিল এনেহেন ধৰণে এইটো ক্ৰম শুদ্ধ একেইটাত থকা ক্ৰমৰ ভিতৰত এই ক্ৰমটো শুদ্ধ পুষ্য বৰ্মন মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন আৰু ভাস্কৰ বৰ্মন ইয়াৰ পিছত আমি 14 নম্বৰ প্ৰশ্নটোলৈ গৈছো বৰ্মন সাম্ৰাজ্যৰ শেষ ৰজাজন হল এইটো প্ৰশ্ন অলপ বেলেগ ধৰণেও আহিব পাৰে যে কাৰ ৰাজত্ব কালত বৰ্মন বংশ বৰ্মন সাম্ৰাজ্য ভংগ কৰি দিয়া হৈছিল বা বৰ্মন সাম্ৰাজ্যৰ পতন হৈছিল এনেকেও প্ৰশ্নটো দিব পাৰে ইয়াৰ উত্তৰ এটাই হ'ব ইয়াতে অপশ্যন কেইটা চাওক ক ভূতি বৰ্মন খ মহেন্দ্ৰ বৰ্মন গ ভাস্কৰ বৰ্মন আৰু খ এটাও নহয় ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ ভাস্কৰ বৰ্মন এইটো মনত ৰাখিব গ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শেষ ৰজাজন আছিল ভাস্কৰ বৰ্মন বন্ধু বান্ধৱীসকল আজিৰ আলোচনাত আমি একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছো এই প্ৰশ্নটো চাব 15 নম্বৰ ভাস্কৰ বৰ্মনৰ শাসন কালত কামৰূপৰ বৃহৎ উদ্যোগ আছিল যেতিয়া ভাস্কৰ বৰ্মনে শাসন কৰিছিল তেতিয়া বেপাৰ বাণিজ্যত কামৰূপখন বহুত আগবঢ়া আছিল আৰু সেই অনুপাতে বৃহৎ কিছুমান উদ্যোগ গঢ়ি উঠিছিল তাৰ ভিতৰত সব আটাইতকৈ ডাঙৰ উদ্যোগ কি আছিল বৃহৎ উদ্যোগ এই উদ্যোগ বিলাকৰ ভিতৰত আটাইতকৈ বৃহৎ উদ্যোগটো কি আছিল ইয়াতে অপশ্যন কেইটা চাই লব ক বাঁহ উদ্যোগ খ নাও বনোৱা উদ্যোগ গ ধেনুকাৰ বনোৱা উদ্যোগ আৰু খ আচবাব বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ আৰু বিভিন্ন পাত্ৰ বিভিন্ন ধৰণৰ মাটিৰ পাত্ৰই হওক এনে ধৰণৰ পাত্ৰ বনোৱা যিবিলাক উদ্যোগ এই উদ্যোগটো খ নম্বৰ অপশ্যন ইয়াৰে শুদ্ধ অপশ্যনটো কি এইটো হৈছে খ নম্বৰ অপশ্যন নাও বনোৱা উদ্যোগ এই উদ্যোগটো বৃহৎ উদ্যোগ আছিল ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত এই উদ্যোগটো বৃহৎ উদ্যোগ হিচাপে বিবেচিত হৈছিল নাও বনোৱা উদ্যোগ গতিকে আজিৰ আমাৰ এইখিনি আলোচনা গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব আৰু লগতে যিবিলাকে নতুনকৈ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব এইটো আমাৰ অসম বুৰঞ্জীৰ পাৰ্ট 3 অৰ্থাৎ পুৰণি অসম বুৰঞ্জীৰ পাৰ্ট 1 ভাগ এটা হৈ গ'ল এতিয়া আমি পাৰ্ট 4 অসম বুৰঞ্জীৰ যিটো পাৰ্ট 4 হ'ব তাতে আমি পুৰণি অসম বুৰঞ্জীৰে আৰু কিছু প্ৰশ্ন উত্তৰ লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম আৰু তাৰ লগতে আমি অন্যান্য বিভিন্ন শিতানৰ প্ৰশ্নসমূহ দি থাকিম আৰু এই প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ এডিআৰই বুলিয়ে নহয় সকলো ধৰণৰ কমন এক্সামৰ কাৰণে খুবেই প্ৰয়োজনীয় ইয়াৰ পৰা কমন অহাটো প্ৰায় নিশ্চিত গতিকে আপোনালোকে ৰেগুলাৰলি মোৰ ভিডিঅ' চাই থাকিব আৰু যিবিলাকে নতুনকৈ চাই আছে তেওঁলোকে
চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে ক'লোঁ, এইখিনি কৈ আজিলৈ এৰিছোঁ। ধন্যবাদ।